তিনচুকীয়াত থাকোঁতে মোক ফৰেষ্ট অফিচৰ পৰা কল আহে কিং কবৰা ৰেস্কিউ কাৰণে, যোনটো তিনচুকীয়া গেলাপুখুৰীটোলৈ আছিলে। আৰু তাত পোৱাৰ পিছত সাপটো মানে ঘৰৰ পৰা ওলাই কিনে মুকলি ঠাইলৈ আহি যায়। আৰু তাৰপিছত মই তাক ৰেস্কিউ কৰিব ষ্টাৰ্ট কৰোঁ। আপোনালোকে দেখিছেনে কিং কবৰাটো কেনেকৈ বাৰে বাৰে ঘূৰি আহিছে মোক খেদি। চ' কিং কবৰা সেইটো কাৰণে বহুত ডেঞ্জাৰ, কাৰণ সি মানে 1 ছেকেণ্ডতে ঘূৰি আহিব পাৰে, মানে ৰিভাৰ্ছ আহিব পাৰে। আৰু তিনচুকীয়া অফিচৰ বেগাৰে ইউজ কৰি আছিলোঁ, যাৰ মুখখন মানে অলপ সৰু। চ' সেইটো কাৰণে মানে সোমাবলৈ অলপ কষ্ট হৈ আছিলে। মোৰ লগত মানে আৰু এজন ৰেস্কিউৰ আছিলে, অজয় যাদৱ, ভাইটিয়ে হয়, সিও ৱাইল্ড লাইফ ৰেস্কিউ কৰে। চ' তাৰ লগতে মিলি কিনে মানে সাপটো মই ৰেস্কিউ কৰিলোঁ। আৰু এই সাপটো বহুত ৰিস্কি হৈ যায়, আৰু যদি আপোনাক কামুৰে আৰু ৰিস্কি, কাৰণ মানে সি বেলেগ সাপতকৈ বহুত বেছি বিষ আমাৰ গাঁতলৈ সোমাই দিয়ে, কাৰণ ইয়াৰ ছাইজটো বহুত ডাঙৰ। আৰু সাপৰ ভিতৰত মানে বিষাক্ত সাপৰ ভিতৰত চবতকৈ ডাঙৰ সাপ সেইটোৱে, যাক কিং কবৰা কয়। আৰু ইয়াক মানে ধৰাৰ পিছত মই জংঘললৈ লৈ আহিলোঁ মেলিবৰ কাৰণে। আৰু মেলা টাইমত মোৰ লগত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহো আছিলে। আপোনালোকে দেখিছেনে কিং কবৰাটো এগ্ৰেছিভ কিমান, ভেগৰ পৰাই সি মানে ফেট তুলি আছে ওলোৱা পিছতো। এনেকুৱা ইয়াক জংঘলত গুচি যাব লাগে, কিন্তু সি গুচি যোৱা নাই, ফেট তুলি বহি দিলে, কাৰণ আগত মানুহ চাইছে। আৰু ইয়াৰ ওচৰত থাকিলে মানে সেইটোৱে, সি পটককৈ মানে পলাই নিদিয়ে, সি খেদিব ধৰে বা ফাইট কৰিব খোজে। মানে সি নিজৰ ৰজা ভাৱটো দেখায় যে মই ৰজা। এনে সি ৰজা নহয় মানে সাপৰ, আৰু ইয়াৰ নাম এনে কিং কবৰা নহয়। চ' এতিয়া আপোনালোকে দেখিছেনে দেখিবলৈ কিমান সুন্দৰ, কিন্তু সি যিমান সুন্দৰ ইমানে ডেঞ্জাৰাছো হয়, কাৰণ মানে সি বহুত ৰিস্কি স্নেক, আৰু সি যদি কামুৰে তেনেহ'লে বহুত বিষ আমাৰ গাঁতত এৰি দিব। এইটোৱে জংঘল, আৰু ইয়াতে মই ইয়াক মুকলি কৰি দিম। আৰু সি যেতিয়া মানে বহি আছে এনেকুৱা, তেতিয়া আপোনালোকে ভাবিব সি নিজৰ এটিটিউডটো দেখাইছে। আৰু দেখিছেনে কিমান ওখ ফেট তুলি বহি আছে। চ' এতিয়া সি নিজে গুচি যাব। যদি মোৰ ভিডিঅ'বিলাক আপোনালোকক ভাল লাগে তেনেহ'লে লাইক, ছাবস্ক্ৰাইব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।